Hello everyone. আপোনালোক সকলোকে ষ্টাডি চেণ্টাৰ 1 ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম অসম পুলিচৰ পুৰণি এটা প্ৰশ্ন কাকতৰ গুটেখিনি প্ৰশ্নৰ যে আছে এই প্ৰশ্নখিনিৰ ভিতৰত জেনেৰেল নলেজৰ প্ৰশ্নখিনি আপোনালোকৰ লগত মই আলোচনা কৰিম আৰু আপোনালোকে নিশ্চয় চাব পাৰিব যে ইয়াত কেনেকৈ ধৰণৰ প্ৰশ্ন আহিছে আৰু আগন্তুক পৰীক্ষাৰ বাবে কেনেকৈ ধৰণৰ প্ৰশ্ন আহিব পাৰে এই কোৱেশ্চনটো চাই আপোনালোকৰ অতি লাভৱান হ'ব আপোনালোকে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে আপোনালোকে ভিডিঅ'টোৰ পৰা আগন্তুক পৰীক্ষাৰ বাবে অলপ হ'লেও জ্ঞান আহৰণ কৰিব পাৰে তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এই প্ৰশ্ন কাকতটোৰ প্ৰথম প্ৰশ্ন যেটো আছিলে ইয়াত দিয়া আছিলে হুইচ টেম্পল ৱাজ বিল্ট ডিউৰিং শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল ইয়াত চাৰিটা অপচন দিয়া আছে অপচন নম্বৰ এ হ'ল ভুৱনেশ্বৰী অপচন নম্বৰ বি কামাখ্যা অপচন নম্বৰ সি মহামায়া অপচন নম্বৰ ডি মহাভৈৰৱ ইয়াত শুদ্ধ উত্তৰটো হ'ব কামাখ্যা মন্দিৰ এইটো কামাখ্যা মন্দিৰ শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট ইয়াত কোৱা হৈছে উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক জনা যায় বা কোৱা হয় ইয়াত অপচন দিয়া আছে অপচন নম্বৰ এ মিজোৰাম অপচন নম্বৰ বি মেঘালয় অপচন নম্বৰ সি ছিকিম অপচন নম্বৰ ডি ত্ৰিপুৰা ইয়াত শুদ্ধ উত্তৰটো হ'ব মিজোৰামক নৰ্থ ইষ্টৰ শান্তি উদ্যান বা পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট হিচাপে জনা যায় আপোনালোকে এইটো মনত ৰাখিব ইয়াৰ ৰিলেটেড প্ৰশ্ন আহিব পাৰে তো ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট শৰাইঘাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ইয়াত অপচন দিয়া আছে অপচন নম্বৰ এ 1952 অপচন নম্বৰ বি 1960 অপচন নম্বৰ চি 1962 অপচন নম্বৰ ডি 1965 ইয়াৰ ভিতৰত অপচন নম্বৰ সিটো হ'ব শুদ্ধ ইয়াৰ 1962 হ'ল ৰাইট এনসাৰ গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন 1962 চনত নিৰ্মাণ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্নামেণ্টছ হাউ মেনি টাইমছ ইণ্ডিয়া হেজ ডিফিটেড পাকিস্তান বিশ্বকাপ ক্ৰিকেট টুৰ্নামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল মনত ৰাখিব বিশ্বকাপৰ পাকিস্তানে ভাৰতৰ লগত বিশ্বকাপ খেলিছিল 8 বাৰ আৰু 8 বাৰৰ ভিতৰত 8 বাৰে পাকিস্তানক ভাৰতে পৰাজিত কৰিছিল তো এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ ৰিলেটেড প্ৰশ্ন আহিব পাৰে মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 8 টাইম ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে হুজ ডটাৰ ৱাজ অমৃতা প্ৰভা হু গেট মেৰিড টু কাশ্মীৰী প্ৰিন্স মেঘবাহন অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যিয়ে কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল ইয়াত অপচন দিয়া আছে ভূতি বৰ্মন অপচন বি দিয়া আছে কল্যাণ বৰ্মন অপচন চি দিয়া আছে ভাস্কৰ বৰ্মন অপচন ডি দিয়া আছে বল বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি বল বৰ্মন মনত ৰাখিব অপচন নম্বৰ ডি বল বৰ্মন হ'ল ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্সড কাছাৰী কিংডম বিকজ অফ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল কাৰণ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাছাৰী ৰাজ্য কাঢ়ি লোৱাৰ কাৰণটো কি আছিল ইয়াত অপচন দিয়া আছে অপচন নম্বৰ এ এলায়েন্স উইথ আদাৰ কিংছ আন ৰাজ্যৰ সৈতে জোটবন্ধন অপচন নম্বৰ বি মিছমেনেজমেণ্ট অব্যৱস্থাপনা অপচন নম্বৰ চি কনস্পিৰেচি এগেইনষ্ট ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ অপচন নম্বৰ ডি আছে ডক্ট্ৰিন অফ লেপছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্ট্ৰিন অফ লেপছ অপচন নম্বৰ ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ মনত ৰাখিব অপচন নম্বৰ ডি ইয়াৰ শুদ্ধ উত্তৰ ডক্ট্ৰিন অফ লেপছ ইয়াৰ পিছৰ প্ৰশ্নটো আছিল ইন হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড উইথ অৰ্জুন এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড ৰাজীৱ গান্ধী
খেল ৰত্ন এণ্ড পদ্মশ্ৰী কোনজন খেলুৱৈ ইয়াত মিষ্টেককৈ লিখিছিলে কোনজন খেলুৱৈ অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল ইয়াত অপশ্যন দি আছে অপশ্যন নম্বৰ এ অভিনৱ বিন্দ্ৰা অপশ্যন নম্বৰ বি শচীন তেণ্ডুলকাৰ অপশ্যন নম্বৰ চি পুলেলা গোপীচন্দ অপশ্যন নম্বৰ ডি সৌৰভ গাংগুলী ইয়াত গোটেইকেইটা অপশ্যনৰ ওপৰত আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে আপোনালোকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাব মই গোটেইকেইটা এই টপিকৰ বিষয়ে বেলেগ এটা ভিডিঅ' বনাই মই আপোনালোকৰ লগত আলোচনা কৰিম মোৰ আগৰ এটা ভিডিঅ'ত আছিলে য'ত অভিনৱ বিন্দ্ৰা তাৰপিছত অলিম্পিক খেলৰ সৈতে জড়িত বিভিন্ন খেলুৱৈসকলৰ সম্বন্ধিত প্ৰশ্নৰ ওপৰত আলোচনা কৰা হৈছিল তো এই ভিডিঅ'টো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব পুলেলা গোপীচন্দ আছিলে ফৰ্মাৰ ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ তাৰপিছত হি বৰ্তমান চিফ নেশ্যনেল কোচ হিচাপে আছে ইণ্ডিয়ান বেডমিণ্টন টীমৰ তাৰপিছত হি অৰ্জুন বঁটা লাভ কৰিছিলে 1999ত আৰু ৰাজীৱ গান্ধী খেল ৰত্ন আছিলে 2001 চনত তাৰপিছত দ্ৰোণাচাৰ্য এৱাৰ্ড পাইছিলে 2009ত পদ্মভূষণ পাইছিলে 2014ত আৰু পদ্মশ্ৰী লাভ কৰিছিলে 2005ত মনত ৰাখিব ইয়াৰ ওপৰত বহুত কেইটা প্ৰশ্ন হ'ব পাৰে তো আপোনালোকে ভালকৈ পঢ়িব যাতে আগন্তুক পৰীক্ষাৰ বাবে আপোনালোকৰ অতি সুবিধা হৈ পৰে ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে ফৰ্মাৰ ফুটবল প্লেয়াৰ এণ্ড প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ শ্ৰী এন বীৰেন সিং হেজ চাৰ্ভ ইন হুইচ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমানৰ মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছিল ইয়াত অপশ্যন দি আছে অপশ্যন এ CRPF অপশ্যন বি BSF অপশ্যন চি অসম ৰাইফল অপশ্যন ডি CISF ইয়াৰ ভিতৰত অপশ্যন নম্বৰ চি টু কাৰেক্ট এনসাৰ হ'ব বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং অসম ৰাইফলছত কৰ্মৰত আছিলে অসম ৰাইফলছৰ প্ৰাক্তন কৰ্মচাৰী আছিলে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হিমা দাস ইজ নাইক নেম এজ হিমা দাসৰ উপনাম কি ইয়াত দিয়া আছে স্পিড কুইন তাৰপিছত আছে অপশ্যন নম্বৰ বি দিহিং এক্সপ্ৰেছ অপশ্যন নম্বৰ চি ট্ৰেক কুইন অপশ্যন নম্বৰ ডি তুফান মেল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দিহিং এক্সপ্ৰেছ হিমা দাসক দিহিং এক্সপ্ৰেছ নামেৰেও জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো আছিল ইণ্ডিয়া ষ্টাৰ্ট পাৰ্টিচিপেটেড ইন অলিম্পিক গেমছ ইন দ্য ইয়াৰ ইণ্ডিয়া কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1900 চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু হেজ অন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন অলিম্পিক গেমছ ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অভিনৱ বিন্দ্ৰা মই আগতে এটা ভিডিঅ' বনাই ইয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ আপোনালোকে সেই ভিডিঅ'টোত গৈ চালে গম পাব যে অলিম্পিকৰ আৰু গেমছৰ লগত জড়িত থকা গোটেই প্ৰায়বোৰ ব্যক্তিৰ বিষয়ে আৰু কোনে কি পদক লাভ কৰিছিলে সেই বিষয়ে মই আলোচনা কৰিছোঁ আপোনালোকে সেই ভিডিঅ'টো গৈ চাব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে এইখিনি কম্পিউটাৰৰ পৰা দিয়া আছে যি অসম পুলিচত কম্পিউটাৰৰ পৰা প্ৰশ্ন অহা দেখা যায় তো আপোনালোকে নিশ্চয় কম্পিউটাৰৰ বিষয়েও অলপ হ'লে পঢ়িব যাতে ইয়াত দিয়া আছিলে ইন MS Word দ্য মাইলিং লিষ্ট ইজ নন এজ MS Wordত মেইলিং লিষ্টক জনা যায় অপশ্যন নম্বৰ এ ডাটা শ্বীট অপশ্যন নম্বৰ বি শ্বীট অপশ্যন নম্বৰ চি ডাটা চ'ৰ্চ অপশ্যন নম্বৰ ডি চ'ৰ্চ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ ডি ডাটা চ'ৰ্চ MS Wordত মেইলিং লিষ্টক ডাটা চ'ৰ্চ হিচাপে জনা যায় ডাটা সূত্ৰ ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে 1 মেগাবিট ইকুৱেলছ এপ্ৰক্সিমেটলি মেগাবিট মানে আপোনালোকে নিশ্চয় গম পায় যে আপোনালোকে সদায় প্ৰতিদিন যিখিনি MB ব্যৱহাৰ কৰে MB বুলি কয় সেই MBটোৰ ফুল ফৰ্ম হ'ল মেগাবিট ইয়াৰ 1 মেগাবিটৰ সমকক্ষ প্ৰায় 1 মেগাবিটৰ সমান কিমান ইয়াত তলত দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 10 লাখ বিট 1 মেগাবিটৰ সমান হ'ল 10 লাখ বিট বা 1 মিলিয়ন বিটছ মনত ৰাখিব ইয়াৰ পিছত দিয়া আছে when you are working on a document on PC
where is the document temporarily stored? তুমি যেতিয়া কম্পিউটাৰ এটাত নথিৰ কাম কৰা তেতিয়া অস্থায়ীভাৱে ডকুমেণ্টটো ক'ত সংৰক্ষিত হয় মনত ৰাখিব এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু অতি সহজ এটা প্ৰশ্ন আপোনালোকে সদায় এইটো মোবাইলতো পায় যে মোবাইলত ৰেম ৰোম এইবোৰ অপশ্যন থাকে তো এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰেম ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হাউ আৰ ডাটা অৰ্গেনাইজ ইন এ স্প্ৰেডশ্বীটত কেনেকৈ তথ্য সংগঠিত হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে মই অপশ্যন কেইটা পঢ়িবলৈ নাযাওঁ ভিডিঅ'টো দীঘল হৈ যাব তো আপোনালোকে অপশ্যন কেইটা চাই ল'ব মই ডাইৰেক্ট শুদ্ধ উত্তৰটো কৈ গৈছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰছ এণ্ড কলামছ মনত ৰাখিব ৰছ এণ্ড কলামছ ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে পৰ্ট্ৰেট এণ্ড লেণ্ডস্কেপ আৰ চিত্ৰ আৰু পৰিদৃশ্য হ'ল পৰ্ট্ৰেট আৰু লেণ্ডস্কেপ যিসকলে কম্পিউটাৰ বিষয়ে পঢ়িছে নিশ্চয় গম পাব পৰ্ট্ৰেট আৰু লেণ্ডস্কেপ মানে কি আৰু এইটো কৈছিলে যে পৰ্ট্ৰেট আৰু লেণ্ডস্কেপ কিহৰ লগত জড়িত কাৰ সাদৃশ পৰিদৃশ্য এইটো হ'ল পেজ অৰিয়েণ্টেশ্যন অপশ্যন নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ পেজ অৰিয়েণ্টেশ্যনৰ লগত পৰ্ট্ৰেট এণ্ড লেণ্ডস্কেপ জড়িত ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল which of the following is not a font style তলৰ কোনটো ফন্ট ষ্টাইল নহয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াত ইটালিক্স সুপাৰস্ক্ৰিপ্ট ৰেগুলাৰ বোল্ড ইটালিক ৰেগুলাৰ বোল্ড তিনিটাই ফন্টৰ এটা ষ্টাইল হয় এটা ষ্টাইল হয় মাত্ৰ ইয়াত অপশ্যন নম্বৰ বিটো কোনো ফন্টৰ ষ্টাইল নহয় তো আপোনালোকে মনত ৰাখিব যে অপশ্যন নম্বৰ বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বিটো এটা ফন্টৰ ষ্টাইল নহয় আপোনালোকে মোবাইলতো কিছুমান এপছত পাই যাব ফন্ট লিখাৰ ফন্ট চেঞ্জ কৰাৰ কম্পিউটাৰতো সেম তেনেকুৱাই তো ইয়াৰ পিছৰ এইবোৰ প্ৰশ্ন আপোনালোকে চাই ল'ব ভিডিঅ'টো স্কিপ কৰি আপোনালোকে ইয়াৰ এনসাৰ পঢ় দিয়া চেষ্টা কৰিব ইয়াত ইংলিছৰ কোৱেশ্চন আছে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই ল'ব মই জিকে কোৱেশ্চনখিনি আলোচনা কৰিম তাৰ পিছত মই লাহেকে বাকি ম্যাথছ ইংলিছ এইবোৰো আলোচনা কৰাৰ চেষ্টা কৰিম তো আজি মই আপোনালোকৰ লগত মাত্ৰ জিকে খিনিয়ে আলোচনা কৰিম তো আপোনালোকে এইবোৰ চাই থাকিব স্কিপ কৰি এনসাৰবোৰ কমেন্ট কৰি জনাব তো ইয়াত দিয়া আছে যে the planet nearest to sun is সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ মাৰ্কিউৰি মনত ৰাখিব মাৰ্কিউৰি হ'ল সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল which planet emits green light কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় মনত ৰাখিব এইবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আপোনালোকৰ প্ৰাইভেট পৰীক্ষাত আহি থকা দেখা যায় আপোনালোকে এইবোৰ নোট কৰি ল'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইউৰেনাছৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় ইউৰেনাছৰ পৰা মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্ন হ'ল টেৰিটৰিয়েল ৱাটাৰ মানে কি প্ৰতিখন দেশৰে যিবোৰ দেশ সাগৰীয় সীমা সমীপৱৰ্তী থাকে সেই দেশবোৰৰ সাগৰত কিছুমান এৰিয়া দিয়ে যেনিবা 12 নটিকেল মাইললৈকে এৰিয়া এটা দিয়ে যিখিনি এৰিয়াত সেই দেশখনৰ শাসন চলে সেই এই কোৱেশ্চনটো আপোনালোকৰ বাবে এৰি দিছো যে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব কমেন্ট কৰি নিশ্চয় জনাব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দিলৱাৰা টেম্পলছ আৰ ইন দিলৱাৰা মন্দিৰ অৱস্থিত দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত এটো মনত ৰাখিব এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মাউণ্ট আবু এটো ৰাজস্থানৰ এটা জিলা আছে তাত মাউণ্ট আবুত অৱস্থিত দিলৱাৰা মন্দিৰ ইয়াৰ পিছৰ প্ৰশ্ন হ'ল ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া ইজ দা হেড অফ ভাৰতৰ উপৰাষ্ট্ৰপতি মুৰব্বী হয় ইয়াত অপশ্যন দি আছে অপশ্যনবোৰ আপোনালোকে চাই ল'ব অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশ্যন নম্বৰ বি ৰাজ্যসভা ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ মুৰব্বী হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইণ্টাৰনেশ্যনেল ডেট লাইনছ ৰেফাৰ্ছ টু আন্তৰ্জাতিক তাৰিখ ৰেখাই সূচায় ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 180 ডিগ্ৰী লংগিটিউড 180 ডিগ্ৰী লংগিটিউড মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল স্কাৰ্ভে ইজ কজ বাই ডেফিচিয়েঞ্চি অফ তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয় চাৰিটা অপশ্যন দিয়া আছে অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয় মনত ৰাখিব ইয়াৰ পিছত প্ৰশ্নটো আছে most of the oxygen transported by the blood is তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হয় মনত ৰাখিব এইটো মই আপোনালোকৰ বাবে এৰি দিছো কোৱেশ্চনটো আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কমেন্ট কৰি জনাব ইয়াৰ পিছত আছে আপোনালোকে এইবোৰ স্কিপ কৰি চাই ল'ব ইয়াৰ পিছত আছে লৰ্ড বুদ্ধছ অৰিজিনেল নেম ওয়াজ ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল এর মনত ৰাখিব এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ভগৱান বুদ্ধৰ বিষয়ে বহু প্ৰশ্ন আহি থকা দেখা যায় ইয়াৰ ভিতৰত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সিদ্ধাৰ্থ গৌতম হিচাপেও ভগৱান বুদ্ধক জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো আছে দ্য অটোবায়োগ্ৰাফি লিভিং হিষ্ট্ৰী হেজ বিন অথৰ বাই লিভিং হিষ্ট্ৰী আত্মজীৱনীখনৰ লেখক কোন লিভিং হিষ্ট্ৰী আত্মজীৱনীখনৰ লেখক হ'ল হিলাৰী ক্লিন্টন মনত ৰাখিব অপশ্যন নম্বৰ ডি হ'ল শুদ্ধ উত্তৰ হিলাৰী ক্লিন্টন ইয়াৰ পিছৰ প্ৰশ্নটো আছে ইণ্ডিয়ান ইকনমিক্স ভাৰতীয় অৰ্থনীতি হ'ল মিশ্ৰ অৰ্থনীতি মনত ৰাখিব ভাৰতীয় অৰ্থনীতি হ'ল মিশ্ৰ অৰ্থনীতি ইয়াৰ পিছৰ প্ৰশ্নটো আছে দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত এর মনত ৰাখিব নেশ্যনেল ষ্টক এক্সচেঞ্জ মুম্বাইত অৱস্থিত অপশ্যন নম্বৰ বি হ'ল শুদ্ধ উত্তৰ মুম্বাইত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ লেংগুৱেজ মেগাজিন অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰুণোদয় আলোচনী হ'ল অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু সেড ম্যান ইজ এ পলিটিক্যাল এনিমেল মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল এর মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এৰিষ্টটল অপশ্যন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এৰিষ্টটলে কৈছিল যে মানুহ ৰাজনৈতিক প্ৰাণী এৰিষ্টটলে কৈছিল মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো আছে শিশু ইজ এ লিটাৰেৰী ৱৰ্ক অফ শিশু সাহিত্যিক কৃতি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ৰবীন্দ্ৰনাথ টেগৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দ্য শেপ অফ কুইন্স ডিউৰিং আহোম কিংডম ৱাজ আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি আছিল আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি অষ্টভুজ আকৃতি অক্টেগোনাল মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এক্সাৰাম নাম ধৰ্ম ৱাজ এষ্টাব্লিছ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হুইচ কিংছ টাইম কোন গৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল এইটো মই আপোনালোকৰ বাবে এৰি দিছো আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় কমেন্ট কৰি জনাব বুলি মই আশা কৰিলো ইয়াৰ পিছৰ প্ৰশ্নটো আছে শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কুইন শিৱদৌল কোন গৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল এটা মনত কৰিব অম্বিকা কুঁৱৰী অপশ্যন নম্বৰ বি টো হ'ব শুদ্ধ উত্তৰ অম্বিকা কুঁৱৰীয়ে শিৱদৌল নিৰ্মাণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু ৱাজ নন এজ মহাৰাজা ধীৰাজ বুলি কাক জনা যায় ইয়াত অপশ্যন দিয়া আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি পুষ্যবৰ্মনে মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱেৰ উইল ইউ ফাইণ্ড গোল্ডেন লেংগুৰ সোণালী বান্দৰ ক'ত পোৱা যায় ইয়াত অপশ্যন দিয়া আছে অপশ্যন কেইটাৰ ভিতৰত হ'ব চক্ৰশিলাত অপশ্যন নম্বৰ সি টো হ'ব শুদ্ধ উত্তৰ চক্ৰশিলাত গোল্ডেন লেংগুৰ পোৱা যায় এইটো এটা অভয়াৰণ্য হয়
ধুবুৰী জিলাত অৱস্থিত অভয়াৰণ্যটো ইয়াৰ পিছত এই প্ৰশ্নখিনি আপোনালোকে চাই ল'ব ইয়াত মেথছৰ কুৱেশ্যন আছে এইখিনি আপোনালোকে এই ভিডিঅ'টো স্কিপ কৰি সলভ কৰাৰ কাৰণে ট্ৰাই কৰিব মই এইবোৰ আলোচনা আজি নকৰোঁ মই আজি মাত্ৰ জেনেৰেল নলেজৰ বিষয়েহে আলোচনা কৰিম তো আজিৰ ভিডিঅ'টোৰ শেষৰ কেইটামান প্ৰশ্ন আছে সেইকেইটা মই এতিয়া আলোচনা কৰিম question number 95 to general knowledge por hoy a supreme court judge can be removed by উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ যিসকল ন্যায়াধীশ থাকে তেওঁলোকক কোনে পদচ্যুত কৰিব পাৰে ইয়াত অপচন দিয়া আছে অপচন কেইটাৰ ভিতৰত হ'ব অপচন নম্বৰ ডি এটো হ'ব শুদ্ধ উত্তৰ the president of India after impeachment মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল which fundamental right was described by Dr. B.R. Ambedkar as the heart or and soul of the constitution ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে হৃদয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি কৈছে ইয়াত অপচন দিয়া আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ মনত ৰাখিব এটো বহু এটা ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ বিষয়ে বেলেগ ধৰণে প্ৰশ্ন হোদা দেখা যায় ইয়াৰ পিছৰ প্ৰশ্নটো আছিল হাউ মেনি মেম্বাৰ্স ক্যান বি নমিনেটেড টু দ্য লোকসভা বাই দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া লোকসভালৈ তলৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2খন সদস্য মনোনীত কৰিব পাৰে আৰু ৰাজ্য সভালৈ 12খন মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট আৰ দ্য টোটাল নাম্বাৰ অফ সিটস ৰিজাৰ্ভ ফৰ দ্য এছটি এণ্ড এছটি ইন লোকসভা এটো মই কোৱেশ্চনটো আপোনালোকৰ কাৰণে এৰি দিছো আপোনালোকে ইয়াৰ প্ৰশ্নটো কমেন্টত জনাই দিব লোকসভাত কিমানখন আসন এছসি আৰু এছটিৰ বাবে সংৰক্ষণ কৰা আছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া এড্ৰেছেছ both house of parliament assemble together at the commencement of ভাৰতৰ ৰাষ্ট্ৰপতি দুখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি after each general election to the লোকসভা লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত মনত ৰাখিব বাকি অপচনবোৰ শুদ্ধ নহয় আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন হ'ল The Constitution of India describes India as a ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে এটো মনত ৰাখিব ইউনিয়ন অফ ষ্টেটছ অপচন নম্বৰ সি টু হল শুদ্ধ উত্তৰ ৰাজ্যৰ সংঘ ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে ৰাজ্যসমূহৰ সংঘ বা ইউনিয়ন অফ ষ্টেটছ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগি থাকে তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ কৰি দিব যাতে মোৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পাব পাৰে তো আশা কৰো সকলে ভালকে পঢ়িব আৰু মোৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তো মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ